নমস্কাৰ বন্ধুসকল, পল্ট্ৰি ফাৰ্মিং নলেজ চেনেলত আপোনালোকক স্বাগতম। বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকৰ অনুৰোধ, ভিডিঅ'টো চাই যদি ভাল পায় ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আহক বন্ধুসকল, ভিডিঅ'টো লওঁ। তো বন্ধুসকল আহক, এতিয়া মই ভিডিঅ'টো দিনৰ পৰা আৰম্ভ কৰিছোঁ। আগতে দিনৰ পৰা দেখাই দিওঁ। তো এনেকৈ মই কি কৰিছোঁ দেখাই দিছোঁ। বৰ্ডিং বনাইছোঁ আপোনাৰ 4টা। স্কুৱেৰ বৰ্ডিং বনাব লাগিব। স্কুৱেৰ বৰ্ডিং বনোৱাৰ কাৰণ আছে, মই কোম্পানীটো চেঞ্জ কৰিলোঁ। যোৱাবাৰ যিটো কোম্পানী আছিলে এইটো চগনা আছিলে, কোম্পানীটো মই এইবাৰ লোৱা নাই, বেলেগ কোম্পানীৰ পৰা লৈছোঁ। তো এইটো কোম্পানীত স্কুৱেৰ কৰিলেও হয়, স্কুৱেৰ কৰি চাইছোঁ। সেইকাৰণে চনা কোম্পানী মই আগতে কৰিছিলোঁ, তেতিয়া ভিডিঅ' বনোৱা নাছিলোঁ বাৰু নতুনতে। তো আকৌ মই এইটো কোম্পানী কণ্টিনিউ কৰিম বুলি ভাবিছোঁ। চাওঁ এবাৰ কেনেকুৱা হয়। বৰ্তমান ৰিজাল্ট ভালেই হৈছে চনাৰ, তো সেইটো কাৰণে ময়ো ট্ৰাই কৰিছোঁ। এতিয়া বাকী কি হয় কি নহয় ভিডিঅ' চাই থাকিলে গম পাব আপোনালোকে, ভিডিঅ'বোৰ চাই থাকিব। তো এইটো জনাই দিলোঁ। আৰু যোৱা বেটছত মোৰ ভাল নহ'ল, প্ৰায় 6,000 টকা পাইছোঁ কোম্পানীৰ পৰা। তো একো ৰিজাল্ট নহয়, তো এনেই কনচিডাৰ পে'মেণ্ট দিছে। তো আপোনালোকক মই মিছা কথা কোৱা নাই, কাৰণ মিছা কথা কৈ পেলাই ভিডিঅ' বনাই একো লাভ নাই। মই যিটো পাইছোঁ সেইটোৱে কৈছোঁ। একদম ৰিজাল্ট ভালটো হৈ গ'ল। লাষ্টত লিফটিঙত বহুত মোৰ প্ৰব্লেম কৰি দিলে, দেৰি কৰিলে লিফটিং কৰোঁতে। ভিডিঅ' সেইকাৰণে বেছি নবনালোঁ, মই অসুবিধা বহুত পালোঁ সেইকাৰণে। তো বন্ধুসকল, ৰাতি কেনেকুৱাকৈ ৰাখিছোঁ এতিয়া চাই লওক। দিনততো পোৱালি আহিলে, বাকী এতিয়া মই দেখাই আছোঁ কি ৰাতি কি কৰিছোঁ, মেনেজমেণ্ট কেনেকৈ কৰিছোঁ। তো এতিয়া গেছ দেখিছে, চিলিণ্ডাৰ 2টা থৈছোঁ, তো লগোৱা আছে। পোৱালি দেখিছে। এতিয়া মই গেছ অন কৰা নাই, অলপ আগতে দিছিলোঁ, এতিয়া বন্ধ কৰি থৈছোঁ। তো এটা দেখিছে আপুনি ইমান হিট আছে, হিট 21 ডিগ্ৰী চেলচিয়াছ আছে। 7টা 9 19 হ'ল। তো এতিয়া এনেকৈ আছে মুৰ্গীখিনি দেখিছে। থোপ লাগি আছে, কিন্তু ইমান এটা অসুবিধা হোৱা নাই এতিয়ালৈকে। মই গেছটো বৰ বেছিকৈ নিদিওঁ, কাৰণ বেছিকৈ গেছ ইউজ কৰিলেও আপোনাৰ পিছত দিগদাৰী হয়। একদম এনিটাইম গেছ দি থ'লে পিছত গেছ ফাৰ্মৰ গেছ হ'ব। গেছটো হ'লে আপোনাৰ মুৰ্গীখিনি এছাইটিছৰ প্ৰব্লেম পিছত পাম, সেইটো কাৰণে মই ৰেগুলাৰ গেছ নিদিওঁ। তো এতিয়া মাজে মাজে দি আছোঁ গেছটো। এতিয়া অফ কৰিছোঁ কাৰণে এনেকৈ আছে, প্ৰায় 1 ঘণ্টা হৈ গ'লে অফ কৰা। এতিয়া আকৌ দিম অলপ পিছত। তো দেখিছে গেছৰ 2টা ছেট লগাইছোঁ, কিটো ব্ৰুডাৰৰ 4টা ব্ৰুডিং কৰিছোঁ মই। লাইট আপোনাৰ 5টাকৈ দিয়া আছে এটা ব্ৰুডিঙত, আৰু দানা বাচন পানী বাচন 10টাকৈ দিছোঁ পাৰ ব্ৰুডিং। দেখিছে চিলিং কমপ্লিট পেকিং কৰি দিছোঁ, যাতে বাহিৰৰ পৰা কোনো হাৱা নাহে। তো কমপ্লিট পেকিং হৈ আছে ফাৰ্মখন। অলপ থোপ থোপ হৈ আছে, এতিয়া মই অলপ পিছত চলাই দিম গেছটো। মুৰ্গী দাউৰি আছে, যিখিনি ঠাণ্ডা লাগিছে, অলপ থোপ লাগিছে, অকণ খাব মন গৈছে আৰু আহিছে, তেনেকৈ খাই আছে। বাচনত দানা দিয়াই আছে কমপ্লিট। বেছি মই পেপাৰত ফিডিং বেছি নকৰাওঁ, কাৰণ লেতেৰা ফিড খালে পিছত অসুবিধা হয়, বেমাৰ বেছি হয়। তো দানা বাচনতে দিছোঁ বিশেষকৈ। তো প্ৰায় দানা খায়ে আছে দিয়া হিচাপত। বন্ধুসকল, ভাবিলোঁ প্ৰথম দিনাখন ভিডিঅ'টো বনাই দিওঁ, আপোনালোকক জনালোঁ কেনেকৈ কি কৰিলোঁ। তো ভিডিঅ'টো চাই কেনে পালে জনাব। শেষলৈকে চোৱাৰ বাবে ধন্যবাদ ভিডিঅ'টো, আৰু কমেণ্ট ছেকশ্যন জনাব কেনে পালে ভিডিঅ'টো, আৰু কিবা উপদেশ থাকিলে জনাব। মই নিজে চেষ্টা কৰিম জনোৱাৰ, আৰু কিবা নলেজ লাগিলেও ক'ব পাৰাখিনি মই চেষ্টা কৰিম বুজাবৰ কাৰণে আপোনালোকক। ধন্যবাদ বন্ধুসকল, ভিডিঅ'টো শেষলৈকে চাবৰ বাবে।